লখিমপুৰ মিলননগৰ বজাৰে পাব এতিয়া নতুন ৰূপ। অতি শীঘ্ৰে মিলননগৰৰ ব্যৱসায়ীসকলক বজাৰখন স্থায়ীভাৱে নিৰ্মাণ কৰি দিব পৌৰসভাই। হয়, আমি এইটো এটা পৰিকল্পনা আমি কৰিছোঁ। আমাৰ প্ৰজেক্ট এটা লোৱা হৈছে এই বজাৰখনৰ উন্নত কৰাৰ বাবে। আমি বজাৰখন এটা সাইড কৰি ইয়াত পাৰ্মানেণ্ট শেডৰ ব্যৱস্থা আমি তেনেকৈ কৰাৰ আমি পৰিকল্পনা এটা কৰিছোঁ তেনেকুৱাকৈ, আৰু খুব সোনকালে সেই পৰিকল্পনাটো আমি কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব পাৰিম। বজাৰখন নিৰ্মাণ কৰাত বিধায়ক মানৱ ডেকাই ওলাইছে আগভাগ। আমি এটা সাইডত গোটেইখিনি শেড লগাই ধুনীয়া এটা পৰিকল্পনা কৰাৰ বাবে আমাৰ মাননীয় বিধায়ক মহোদয়ৰ এটি সপোন। সেয়ে আগন্তুক দিনত এইটো সফল ৰূপে আমি পৰিগণিত কৰিবলৈ আমি প্ৰচেষ্টা চলাম। লখিমপুৰ চহৰখনক নিতৌ পৰিষ্কাৰ কৰি ৰখাৰ পৰিকল্পনা বিধায়কগৰাকীৰ। আমাৰ মাননীয় বিধায়ক সন্মানীয় মানৱ ডেকা ডাঙৰীয়াৰ এটিয়ে প্ৰচেষ্টা লখিমপুৰক কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পাৰি। তেওঁৰ মাৰ্গদৰ্শনতে সকলো ফালে আমাৰ চাফাই বা পৰিষ্কাৰ কাম চলি আছে। বিধায়কগৰাকীৰ প্ৰচেষ্টাতেই আজি পৌৰসভাই চাফাই অভিযান চলাই মিলননগৰ বজাৰত। চাফাই অভিযানৰ মাজতে বজাৰখনক নতুন ৰূপ দিয়াৰ কথা উল্লেখ কৰিলে পৌৰপতিগৰাকীয়ে। ইমান দিন যিকোনো বস্তু অফিচিয়েলি নহ'লে এতিয়া ছাৰো কৰি দিব নোৱাৰে, ময়ো কৰি দিব নোৱাৰোঁ, কাৰণ আমাৰ পাৰ্চনেল বস্তু নহয়। আমাৰ ভাইচ আহি পাইছে, আমি তিনিজনে ডিছকাশ্যন কৰি অতি সোনকালে যিমান সোনকালে পাৰোঁ আপোনালোকৰ অভাৱ অভিযোগসমূহ আমি ফুলফিল কৰিবলৈ প্ৰচেষ্টা কৰিম। গতিকে আমাৰ ফালৰ পৰা এইখিনি থাকিল। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কথা চিন্তা কৰাৰ বাবে বিধায়কগৰাকীক ধন্যবাদ জনাইছে এতিয়া ব্যৱসায়ীসকলে। আজি 30 বছৰ ধৰি যিটো মই এখন বজাৰত পালোঁ, কিন্তু আজি যিটো মই পাইছোঁ সেইটো যিটো পাইছোঁ মই মানৱ ডেকা ছাৰৰ পৰাই পাইছোঁ বুলি মই ভাবিছোঁ। বজাৰ মানে এইবাৰ পূৰা টিঙৰ চালি দিম বুলি কৈছে, চাফ চিকুণ বনাই দিম, লেট্ৰিন বনাই দিম বুলি কৈছে। অলৰেডি এইবিলাক কাম চোৱা চিতা হৈ আছে। 2 এদিনৰ ভিতৰতে হোৱাৰ সম্ভাৱনা আছে। আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ স্থানীয় বিধায়কজনক। কিয় ধন্যবাদ জনাব লাগিব? বিগত আজি এই বজাৰখন, আমাৰ বজাৰখন আজি 50 বছৰৰ আগত মোৰ দেউতাই এই বজাৰখনত কৰি গৈছিল। আজি মই কৰি আছোঁ, মোৰ বয়সে আজি 32 বছৰ হ'ল ধৰা। আজি ইমান বছৰ ধৰি আমাৰ ইয়াত কোনো ব্যৱস্থা নকৰিলে স্থানীয় আগৰ বিধায়কজনে, কিন্তু বৰ্তমান আমাৰ যিজন বিধায়ক মানৱ ডেকা ডাঙৰীয়া ইয়াত আজি বহু কম সময় হৈছে যদিও তেওঁ আমাক আহি আশ্বাস দিছে। তেওঁ আমাক জনাইছে যে আমাৰ যি বজাৰখনৰ মানে ওপৰত আমাৰ টিঙৰ কোনো ব্যৱস্থা নাই, ঘৰৰ ব্যৱস্থা নাই। তেওঁ আমাক জনাইছে যে আমাক এটা পাৰ্মানেণ্টকৈ টিং দি দিয়া হ'ব, ৰ'দ বৰষুণত আমাৰ তিতিব নলগা এটা ব্যৱস্থা কৰিম বুলি কৈছে। তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ স্থানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াক।